দক্ষিণ শালমাৰা মানকাছাৰ জিলাত বাগাপাৰা নামৰ এটা বজাৰত অগ্নিকাণ্ডৰ সৃষ্টি হৈছিল। এই অগ্নিকাণ্ড হৈছে বিদ্যুতৰ জুইত। তো এনেকুৱা ধৰণৰ অগ্নিকাণ্ড হৈছে, এনেকুৱা ভয়াৱহ অগ্নিকাণ্ড, বহুত এক ভয়ানক অগ্নিকাণ্ড। ৰিজাবুল ইছলাম নামৰ দোকানদাৰৰ দোকান একেবাৰে পুৰি চাৰখাৰ হৈ গৈছে। তো তেওঁ কি কৰিছিল, বহু ধৰণৰ অনলাইনৰ কাম কৰিছিল, জেৰক্স, ফটো বনোৱা আদি ইত্যাদি কাম কৰিছিল। তো তেওঁক দোকানখন বন্ধ কৰি থৈ গৈছিল। আবেলি যেতিয়া 12 বজাত দোকানখন খুলিছিল, সি আহি চাইছিল এনেধৰণৰ পুৰি গৈছে। আপোনালোকে বোৰ্ডটো চাইছে, বোৰ্ডটো পুৰি চাৰখাৰ হৈ গৈছে, অকল জুইত লাগি। এইবিলাক এনেধৰণৰ বহুত ডাঙৰ জুই জ্বলা নাই, কিন্তু লাহে লাহে ব্লাষ্ট হৈ গৈছে। এইবিলাক বেটাৰী আছিল, ইনভাৰ্টাৰ আছিল, তাৰপিছতে জেৰক্সৰ মেচিন আছিল, 2টা লেপটপ আছিল, সকলোবোৰ পুৰি চাৰখাৰ হৈছে। আৰু বহুত মানে এইবিলাক যিবিলাক চাৰ্জাৰ, হেডফোন এইবিলাকৰ মানে আছিল মাল, এইবিলাকো পুৰি চাৰখাৰ হৈ গৈছে। আপোনালোকে চাইছে গিলাৰীটো মানে যিটো জুই লাগিছিল। তো এইবিলাক যিবিলাক চাইছে আপোনালোকে, বহু ধৰণৰ মানে বেটাৰী যিবিলাক পানী আহিছিল, এতিয়া পানী আহি চাৰখাৰ হৈ গৈছে পুৰি। তো এইটো মানে পুৰাৰ এটা কাৰণ হ'ল যে এইটো যিটো বেটাৰীখন চাৰ্জ কৰি থৈ গৈছিল, বেটাৰীখনৰ প্ৰথমতে জুই লাগিছিল। মানে বেটাৰী মানে কি, যিটো ষ্টেবিলাইজাৰত মানে কিবা এটা জুই লাগিছিল। তাৰপিছতে মানে এনেধৰণৰ মানে মানুহে কৈছে এনেধৰণে, এইটোৱে মই ক'লোঁ, মই দেখা নাই আৰু বেলেগৰ কথাই মই কৈ দিলোঁ। তো বহু ধৰণৰ মানুহে আহি এতিয়া চাইছে, আপোনালোকে হুলস্থুল যিটো হৈছে চাইছে। তো ময়ো বেলেগ এটা ঠাইৰ পৰা আহিয়ে থাকোঁতে হঠাতে চাইছোঁ। তো এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক কিছুমানক মই এটা সাৱধানতা অৱলম্বন কৰিছোঁ, যিসকলে কম্পিউটাৰত কাম কৰে বা অনলাইনত কাম কৰে বা বিদ্যুতৰ বস্তু মানে যিবিলাক কাম কৰে, এইবিলাক আপোনাৰ বিদ্যুৎ যিটো প্লাগ আছে, প্লাগ খুলি থৈ যাব। ৰাতি এনেধৰণে থৈ গ'লে আপুনিও এনেধৰণৰ দুৰ্যোগত পৰি যাব পাৰে। এইবিলাক হ'ল প্ৰাকৃতিক। কেতিয়া কেনেধৰণৰ হয় প্ৰাকৃতিক ক'লে আমি এইবিলাক মানুহ নিষ্ঠও ক'ব পাৰোঁ। মানে মানুহে যদি সাৱধানতা অৱলম্বন কৰে, এইটো বিদ্যুতৰ পৰা যদি প্লাগখন খুলি থৈ গ'লেহেঁতেন এনেধৰণৰ নহ'লহেঁতেন। আৰু আপুনি ভাবি চাওক, এইটো দোকানত যদি জুই লাগিছে, আৰু ইপিনে আছিল কাপোৰৰ দোকান, আৰু ইপিনে আছিল এটা দৰ্জিৰ দোকান, তাৰেই ভাইটিৰ দোকান। তো যদি জুই লাগিলেহেঁতেন, তাহ'লে সকলোবিলাকে একদম বিনষ্ট হৈ গ'লেহেঁতেন। আৰু আপোনালোকক এটা বস্তু দেখুৱাম যে যিটো প্ৰথমতে জুই লাগিছিল, মানুহে কৈছে ষ্টেবিলাইজাৰ। তো ষ্টেবিলাইজাৰটো খুলি আছে, চাওঁ তাত কিবা এটা আছে নেকি। এইটো অলপ ভাল আছিল, মানে টিনৰ আছিল না। তো এইটোৱে অলপ ভাল আছিল, মানে বাকীবিলাকতো পুৰি চাৰখাৰ হৈ গৈছে। তো চাম এতিয়া খুলি আছে কি হয়। তো আপোনালোকে কি কৰিব, যদি আপুনি অনলাইন কাম কৰে বা এনে ধৰণৰ কাম কৰে, আপোনালোকে বিশেষকৈ ৰাতিত আপোনালোকে খুলি থৈ যাব, যাতে আপুনি নষ্ট হৈছে, যাতে এইটো ভাবি চাওক যে অকল ৰিজাবুল ভাইটিয়ে নষ্ট হৈছে। যদি কাপোৰত লাগিলেহেঁতেন কেনেধৰণৰ, ইমান জুই লাগিছে, আপুনি চাব পাৰিব যে এইটো এনেকৈ ঝালাই দিয়াৰ নিচিনা হৈ গৈছে। তো বহুত কষ্ট কৰি খুলি আছে ভাইটিজনে। তো আপোনালোকে চাব যে খোলাৰ লগে লগে মানে এইটোত মানে যিবিলাকে যে কয়েল থাকে, তো মেকানিকবিলাকে কয়, তাৰমানে কয়েল যিটো আছে, এইবিলাক একেবাৰে পুৰি চাৰখাৰ গৈছে। এনেকুৱা এটা বস্তু নাই যে দোকানৰ পৰা লৈ আকৌ চলাব। তো আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰিব, যাতে মানুহে এনেধৰণৰ কাম নকৰে আৰু বিদ্যুতৰ পৰা বহুত ছেফলি থাকিব। এইটো বিদ্যুৎ মানে এনেকুৱা বস্তু যে মানে আৰু জুই এনেকুৱা বস্তু, যদি পুৰি যায়, এবাৰ যদি জুই লাগে, তাহ'লে এৰাবলৈ বহুত টান। তো আপোনালোকে চাইছে কৰি আছে, এটা বস্তুও নাই, মানে যিটো লেপটপ কম্পিউটাৰ, মানে মিনিমাম আপুনি চাব পাৰে যে কিমান টকা নষ্ট হৈ গৈছে তাত। তো ভিডিঅ'খন আপোনালোকে শ্বেয়াৰ কৰি দিব বেলেগক, যাতে সিহঁতেও সাৱধান নহয়।